নমস্কাৰ ইককছালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱম শ্ৰেণীৰ তৃতীয় পাঠৰ প্ৰশ্ন উত্তৰ চাও বলাচোন আমাক কি প্ৰশ্ন দিছে আৰু উত্তৰবিলাক আমি কেনেকৈ লিখিম ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা এটা ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বুলি কোৱাৰ লগে লগে আমি ভাৰতবৰ্ষৰ গোটেই ভৌগোলিক বৰ্ণনাটো কোত ভাৰতবৰ্ষখন অৱস্থিত কোৰ পৰা কিমান অক্ষাংশ দ্ৰাঘিমাংশলৈকে বিস্তৃত এই গোটেইবিলাক কথা আমি লিখিব লাগিব লগতে তাৰ চাৰি সীমাও লিখিব লাগিব ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত ভাৰতবৰ্ষ পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষ 8 ডিগ্ৰী 4 মিনিট 28 ছেকেণ্ড উত্তৰৰ পৰা 37 ডিগ্ৰী 17 মিনিট 53 ছেকেণ্ড উত্তৰ ৰেখালৈ আৰু 68 ডিগ্ৰী 7 মিনিট 33 ছেকেণ্ড পূবৰ পৰা 97 ডিগ্ৰী 24 মিনিট 47 ছেকেণ্ড পূব দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত 23 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষৰেখা বা কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতৰ সমাজেদি গৈছে এই ৰেখাডাল ভাৰতক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে ইয়াৰে দক্ষিণ ভাগটো পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত আকাৰত ভাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থানত আছে এই দেশখন ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ 13 গুণ আৰু জাপানতকৈ 9 গুণ ডাঙৰ ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4% আগুৰি আছে এই গোটেইখিনি হল ভাৰতৰ বিস্তৃতি আৰু অৱস্থিতিৰ বিষয়ে এতিয়া ভাৰতৰ চাৰি সীমা উত্তৰে চীন নেপাল আৰু ভূটান দেশ দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা পূবে বংগোপসাগৰ আৰু ম্যানমাৰ পশ্চিমে পাকিস্তান আৰু আৰৱ সাগৰ এই গোটেইখিনিয়ে ভাৰতৰ কি ভৌগোলিক অৱস্থানৰ বিষয়ে আমাক বৰ্ণনা দিলে ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান উপকূল মানেতো জানা তোমালোকে যে সাগৰ আৰু স্থলভাগ য'ত লগ লাগিছে সেই তট ৰেখাডালকে আমি কি বুলি কওঁ উপকূল ৰেখা বুলি কওঁ তে উপকূল ৰেখা 6100 কিলোমিটাৰ দীঘল ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান স্থলসীমা বুলি উপকূল ৰেখা যেনেকে সাগৰৰ লগত কি হৈছে ভাৰতৰ সীমাটো হৈছে তেনেকে স্থলভাগৰ লগত ভাৰতে কোট সীমা আছে মুঠ স্থলভাগৰ দৈৰ্ঘ্য 15200 কিলোমিটাৰ ভাৰতৰ ভূখণ্ড সম্পৰ্কে একটি চমুটুকা লাগে গোটেই ভাৰতখনৰ বিষয়ে আমি কি কৰিব লাগিব চমুটুকা হিচাপে লিখিব লাগিব এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ এই এছিয়া মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষ অৱস্থিত ভাৰতৰ উত্তৰ দক্ষিণাকৈ থকা ভূখণ্ড প্ৰায় 3214 কিলোমিটাৰ আৰু পূব পশ্চিমাকৈ প্ৰায় 2933 কিলোমিটাৰ বিস্তৃত পূবে বংগোপসাগৰ পশ্চিমে আৰৱ সাগৰ দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূখণ্ড প্ৰায় 6100 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল ৰেখা সৃষ্টি কৰিছে এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে ভাৰতৰ ভূখণ্ডই চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগৰ সীমাৰেখা সৃষ্টি কৰিছে পশ্চিমে পাকিস্তান উত্তৰে চীন নেপাল আৰু ভূটান পূবে চীন দক্ষিণে পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15200 কিলোমিটাৰ আৰু এই গোটেইখিনি আমাক কি কৰিলে ভাৰতৰ বিষয়ে এটা থুলমূল আভাস দিলে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজৰ বৈশিষ্ট্য মাজৰ কি পাৰ্থক্য আছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে বিশেষকৈ উত্তৰ ভাৰতৰ নদীবিলাক কি হৈছে উত্তৰ ভাৰতৰ নদীবিলাক
হিমবাহৰ পৰা ওলোৱা গোটেই বছৰ জুৰি বৰফ-গোলা পানী পাই থাকে। আনহাতে দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত বা মালভূমিৰ পৰা বৈ অহা, আৰু সেইকাৰণে তাত মৌচুমী বৰষুণ যেতিয়াই হয় তেতিয়া যথেষ্ট পানী থাকে, আৰু বৰষুণ নাথাকিলে নদীবিলাক খৰালি কালত কি নাথাকে, পানী, খৰালিৰ কালত নদীবিলাকত পানী নাথাকে। উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি, মধ্য গতি আৰু নিম্ন গতি, এই তিনিটা গতি থাকে। কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাকত এই গতি স্পষ্ট নহয়, কাৰণ উত্তৰ ভাৰতৰ নদীবিলাক বেছিভাগেই হিমালয় পৰ্বতৰ পৰা ওলোৱা, গতিকে হিমালয় পৰ্বতৰ পৰা অহা সময়খিনি কি হয়, উচ্চ গতি। ঠিক হিমালয় পৰ্বত শেষ হোৱাৰ লগে লগে কি হয়, মধ্য গতি আৰম্ভ হয়, সমতল ভূমি পায়, আৰু সমতল ভূমিৰে বৈ গৈ 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 যেতিয়া সাগৰ বা হ্ৰদত পৰিবলৈ লয় তেতিয়া সেইখিনি কি হয়, নিম্ন গতি হয়। কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক বেছিভাগ কি হৈছে, চাপৰ পাহাৰ বা মালভূমিৰ পৰা ওলোৱা, গতিকে তাত কি দেখা পোৱা নাযায়, তাত কিমান ঢালৰ পৰিৱৰ্তন দেখা নাযায়। আৰু বিশেষকৈ দক্ষিণ ভাৰতৰ ভূভাগ হৈছে কঠিন শিলেৰে গঠিত, গতিকে তাত বেছি খননো নহয়। উত্তৰ ভাৰতৰ নদীবোৰ উপত্যকা বহল আৰু ইহঁতৰ গতি ধীৰ, কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা। কাৰণ উত্তৰ ভাৰতৰ নদীবিলাক আগতে কৈছো মই কি, হিমালয় পৰ্বতৰ পৰা গঠিত, সেইকাৰণে কি হয়, হিমালয় পৰ্বতৰ পৰা অহা মাটিবিলাকে গঠিত কাৰণে তুলনামূলকভাৱে নতুন সমভূমি, আৰু এই সমভূমিবিলাক সোনকালে ক্ষয়ভূত হয়, সেইকাৰণে নদীয়ে বেছি প্ৰস্থখনন কৰিব পাৰে, সেইকাৰণে উপত্যকাবিলাক বহল। আনহাতে দক্ষিণ ভাৰত কি হৈছে, দক্ষিণ ভাৰত যিহেতু আমাৰ পুৰণা গণ্ডৱানালেণ্ডৰ অংশ, তথা শিলবিলাক অতি কঠিন, গতিকে সোনকালে ক্ষয়ভূত নহয়, আৰু সেইকাৰণেহে ইয়াৰ পাৰ্শ্বখনন অতি কম, গতিকে নদীবিলাক ঠেক আৰু খৰস্ৰোতা। দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল, আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলৰ মাজেৰে নিৰ্দিষ্ট গতিবিধিৰে বৈ আছে। আনহাতে উত্তৰ ভাৰতৰ নদীবোৰৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন, আৰু এই নদীবোৰে সঘনে সুতি সলাই থাকে। ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা কি কি? ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা আছে, উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূল অঞ্চল। উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা। উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল, হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। এই পৰ্বতৰ বহুতো ঠাল ঠেঙুলি আছে। হিমালয় আৰু ইয়াৰ ঠাল ঠেঙুলিবোৰে সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হৈছে, কাৰণ এশাৰী পৰ্বত নহয়, বহু শাৰী পৰ্বত লগ লাগি হিমালয় পৰ্বতমালাৰ সৃষ্টি হৈছে। এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল, ভূটান, চীন দেশলৈকে বিস্তৃত হৈ আছে। ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূব-পশ্চিমকৈ বিস্তৃত হৈ আছে। এই অঞ্চল প্ৰায় 2500 কিলোমিটাৰ দীঘল আৰু প্ৰায় 240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্ত বহল। এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায় 5 লাখ বৰ্গ কিলোমিটাৰ, আৰু এই অঞ্চলৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 8000 মিটাৰৰো অধিক, মানে সাগৰ পৃষ্ঠৰ পৰা 8000 মিটাৰতকৈ বেছি ওখ। উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। উত্তৰ ভাৰতৰ সমভূমি বুলি ক'লে আমি গম পাওঁ যে উত্তৰ ভাৰতৰ নদীবোৰে যি নতুন সমভূমি অঞ্চলৰ সৃষ্টি কৰিছে, সেয়াই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। উত্তৰ ভাৰতৰ বিভিন্ন নদীয়ে ভাগ ভাগকে ইয়াৰ সমভূমিবিলাক সৃষ্টি কৰিছে, আৰু একেলগে আমি গোটেই অঞ্চলটোক কি বুলি কওঁ, উত্তৰ ভাৰতৰ সমভূমি বুলি কওঁ। উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলে উত্তৰ ভাৰতত সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় 2400 কিলোমিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়। কি? সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়। সিন্ধু গংগা সমভূমি অঞ্চলৰ প্ৰস্থ 240 কিলোমিটাৰৰ পৰা 320 কিলোমিটাৰ পৰ্যন্ত হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ প্ৰস্থ গড়ে 80 কিলোমিটাৰ হয়। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ আৱৰি আছে। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল 5খন সৰু বৰ সমভূমিয়ে
সমষ্টিয়ে হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো এই পাঁচখন সমভূমি হৈছে পশ্চিম সমভূমি পঞ্জাব হাৰিয়ানা সমভূমি গংগা সমভূমি উত্তৰবংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি হিমালয় অঞ্চলটোৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে সিন্ধু নদীৰ উপনৈ শতদ্ৰু বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা জ্ঞাত পঞ্জাব আৰু হাৰিয়ানাৰ পূব অংশত জমা হৈ হাৰুৱা সমতল ভূমি গঠন কৰিছে এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি হাৰুৱা বাবে ইয়াত জনবসতি ঘন এই সমভূমি অঞ্চলটোৱে 1.75 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে হিমালয়ৰ পৰা উৎপত্তি হোৱা গংগা নদী আৰু ইয়াৰ উপনৈসমূহে এক বৃহৎ সমভূমি সৃষ্টি কৰিছে এই গংগা নদী আৰু উচ্চ হিমালয়ৰ গংগোত্ৰী নামৰ হিমবাহ বা বৰফৰ নৈৰ পৰা ওলাই আহিছে আৰু ই কি হৈছে গংগা সমভূমি ওপৰতো পঞ্জাব হাৰিয়ানা সমভূমি হিমালয় পৰ্বত অঞ্চলৰ এৰি গংগাই উত্তৰ প্ৰদেশ বিহাৰ আৰু পশ্চিম বংগ সমভূমি বৈ আহোতে গণ্ডক সোণ কুশী আদি উপনৈসমূহ ইয়াৰ লগ লাগিছে আৰু গংগা আৰু ইয়াৰ অসংখ্য উপনৈ হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি বোকা জমা কৰি গংগা সমভূমিৰ সৃষ্টি কৰিছে এই সমভূমিতে মুঠ 3,57,000 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে হাৰুৱা মাটি আৰু সুচল যাতায়াতৰ ব্যৱস্থাৰ বাবে এই সমভূমি ঘন বসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া উত্তৰ ভাৰতৰ পলসুৱা সিন্ধু গংগা ব্ৰহ্মপুত্ৰ সমভূমিৰ পশ্চিম অংশত ৰাজস্থানৰ শুকান সমভূমি অঞ্চলটো অৱস্থিত এই অঞ্চলটো থৰ সমভূমিৰ পৰা থৰ মৰুভূমিৰ অংশ আৰু ইয়াৰ অধিকাংশ ঠাই শুকান আৰু বালিময় যেহেতু এইটো থৰ মৰুভূমিৰ অংশ যদিও আমি কি পাওঁ ইয়াক সমভূমিৰ অংশ বুলি কোৱা হয় কিন্তু ই কি নহয় হাৰুৱা বা খেতিৰ যোগ্য নহয় কাৰণ মৰুভূমিৰ প্ৰভাৱ ইয়াত আছে আৰু মাটিবিলাক অতিশয় শুকান দক্ষিণত মালভূমি অঞ্চলৰ বৈশিষ্ট্য এটা দক্ষিণত মালভূমি অঞ্চলৰ বৈশিষ্ট্যবোৰ কি কি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে যি অঞ্চল আছে তাকে আমি কি বুলি কওঁ দাক্ষিণাত্য মালভূমি কওঁ ই আকৃতিৰ ত্ৰিভুজ এটাৰ দৰে এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত আমি যদি ভাৰতখন এনেকৈ আকো ন আমি ভাৰতখনকে আকো এই অঞ্চলটো এইখিনিলৈকেতো আমি কি পাম সমভূমি অঞ্চল পাম হয় না এই গোটেইখিনি উত্তৰ ভাৰতৰ সমভূমি অঞ্চল এই দক্ষিণাত্য মালভূমি দেখিছানে এই যে ত্ৰিভুজ আকাৰৰ হয় না চাৰিওফালে কি আছে চাৰিওফালে সাগৰ আছে মাজৰ এই ত্ৰিভুজ আকাৰৰ অঞ্চলটোৱে হৈছে দক্ষিণাত্য মালভূমি এই গতিকে আমি দেখা পালো ন কি আকাৰ আকৃতিৰ ত্ৰিভুজ আকৃতিৰ আৰু এই অংশটো আমাৰ পুৰণা যি পৃথিৱীৰ যে অংশ আছিল যে গণ্ডৱানালেণ্ড সেই গণ্ডৱানালেণ্ডৰে অংশ গতিকে অতি প্ৰাচীন শিলাৰে গঠিত ইয়াৰ উত্তৰে মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত উত্তৰ পূবত চুটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে বিন্ধ্য সাতপুৰা মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত ভাগ কৰিছে এই পৰ্বতবিলাকে মালভূমিটোক কি কৰিছে দুটা ভাগত ভাগ কৰিছে উত্তৰ অংশ আৰু দক্ষিণ অংশ ইয়াৰ উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু চুটানাগপুৰ মালভূমি অৱস্থিত কিন্তু দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ এই অংশটো সাতপুৰা মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত দক্ষিণৰ এই মালভূমি অঞ্চলটো পশ্চিম সীমাত আছে আৰু পশ্চিম ঘাট পৰ্বতশ্ৰেণী আৰু পূব সীমাত আছে পূৰ্বঘাট পৰ্বতশ্ৰেণী দক্ষিণাত্য মালভূমি পশ্চিম ঘাট পৰ্বতৰ ফালে ক্ৰমে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলীয়া এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে এই নদীবিলাকৰ ভিতৰত
মহানদী গোদাবৰী কৃষ্ণা পেনৰ আৰু কাবেৰীয়ে প্ৰধান গতিকে মন কৰিলানে যে দক্ষিণ ভাৰতৰ অধিকাংশ নদী পশ্চিমৰ পৰা ওলাই পূবলৈ বৈ গৈছে আৰু গৈ পেলাই ক'ত পৰিছে বংগোপসাগৰত পৰিছে বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ ঢাল খোৱা হেহে এই অঞ্চলটোৰ মাজেৰে নৰ্মদা আৰু তাপ্তি নামৰ দুখন প্ৰধান নদী পশ্চিমলৈ বৈ গৈছে আৰু দুয়োখন নদীয়ে কাম্বে উপসাগৰত পৰিছে গতিকে দক্ষিণ ভাৰতৰ সমগ্ৰ নদীবিলাকৰ ভিতৰত দুখন নদীয়ে কি কৰিছে পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে এই পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা নদী দুখনৰ নাম কি নৰ্মদা আৰু তাপ্তি তোমালোকৰ এটো ছুটি প্ৰশ্ন হ'ব পাৰে যে দক্ষিণ ভাৰতৰ পশ্চিমলৈ বৈ যোৱা নদী কেইখনৰ নাম কি নৰ্মদা আৰু তাপ্তি আৰু দুইখন নদী গৈ পেলাই ক'ত পৰিছে কাম্বে উপসাগৰত পৰিছে উপকূল অঞ্চলৰ বৈশিষ্ট্য বিলাক আকৌ আমি লিখিম উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল আমি উপকূল যেনেকৈ আমি তাকে মালভূমিৰ বৈশিষ্ট্যবিলাক লিখিছো যেনেকৈ উপকূল অঞ্চলৰ আমি বৈশিষ্ট্যবিলাক লিখিম ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক ইয়াক দুটা ভাগত ভাগ কৰিব পাৰি পূব উপকূল আৰু পশ্চিম উপকূল পূব উপকূল অঞ্চলটো বংগোপসাগৰ আৰু পূৰ্বঘাট পৰ্বত শ্ৰেণীৰ মাজত অৱস্থিত ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু বদ্বীপৰ দ্বাৰা গঠিত হেহে ই পশ্চিম উপকূলতকৈ বেছি বহল আৰু হাৰুৱা এই উপকূলত চিল্কা কোলাৰ আৰু পলিকট নামে তিনিটা হ্ৰদ আছে কি তিনিটা হ্ৰদ আছে চিল্কা কোলাৰ আৰু পলিকট পূব উপকূলক দুটা ভাগত ভাগ কৰিব পাৰি কৃষ্ণা নদীৰ মোহনাৰ পৰা গংগা নদীৰ মোহনালৈকে উত্তৰ চৰকাৰ উপকূল আৰু কৃষ্ণা মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত অংশটোক কৰমণ্ডল উপকূল নামে জনাজাত পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিম ঘাট পৰ্বতৰ মাজত অৱস্থিত ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈ বিস্তৃত এই উপকূল অঞ্চলটো দীঘল কিন্তু ঠেক ইয়াৰ দৈৰ্ঘ্য প্ৰায় 1500 কিলোমিটাৰ আৰু প্ৰস্থ 10 কিলোমিটাৰৰ পৰা 15 কিলোমিটাৰৰ ভিতৰত পূব উপকূলৰ দৰে ইয়াৰ উত্তৰ আৰু দক্ষিণৰ অংশ দুটাৰ নামো বেলেগ বেলেগ হয় যেনেকৈ পূব উপকূলকো আমি দুটা ভাগত ভাগ কৰিব পাৰো তেনেকৈ আমি পশ্চিম উপকূলকো দুটা ভাগত ভাগ কৰিব পাৰো কাম্বে উপসাগৰ আৰু গোৱাৰ মাজৰ উত্তৰ অংশটোৰ নাম হৈছে কংকন উপকূল আৰু গোৱাৰ পৰা কুমাৰিকালৈকে দক্ষিণৰ অংশটোৰ নাম হৈছে মালৱাৰ উপকূল এতিয়া আহিলে ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যনো কি কি ভাৰতৰ জলবায়ু প্ৰধানকৈ দেশখনৰ বিশালতা বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতে জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে এই গোটেইবিলাক বিষুৱৰ পৰা কিমান দূৰত মৌচুমী বায়ুৰ প্ৰভাৱ কি বা দেশখন কিমান অক্ষাংশ জুৰি আছে এই সকলোবিলাকৰ ওপৰত আমাৰ জলবায়ু নিৰ্ভৰ কৰে ভাৰতৰ অঞ্চল ভেদে থকা জলবায়ুৰ প্ৰধান উপাদান যেনে উত্তাপ বায়ুৰ চাপ বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে ভাৰতৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল অক্ষাংশ ভেদে ভাৰতৰ ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবে জলবায়ু বেলেগ বেলেগ হয় কাৰণ কি হয় ভাৰতবৰ্ষখন বিশাল দেশ গতিকে তাৰ অক্ষাংশ ভিত্তিক বিভিন্ন কি আছে পৰিস্থিতি আছে আৰু অক্ষাংশ ভেদে আমি জানো যে অক্ষাংশ পাৰ্থক্য হোৱাৰ লগে লগে তাৰ উত্তাপ চাপ আদিৰ পাৰ্থক্য হয় উত্তাপ চাপৰ যিমানেই পাৰ্থক্য হ'ব সিমানে কি হ'ব জলবায়ুৰো পাৰ্থক্য হ'ব আৰু সেইকাৰণে অক্ষাংশ ভেদে ভাৰতৰ ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটে আৰু জলবায়ু বেলেগ বেলেগ হয় ভাৰতৰ প্ৰায় সমাজেদি কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে আৰু এই ভাৰতখনক উত্তৰ আৰু দক্ষিণ দুটা ভাগত ভাগ কৰিছে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতৰ গৰম বেছি ভাৰতৰ ভূখণ্ড পৰ্বত পাহাৰ মালভূমি মৰুভূমি সমভূমি আদি ভূ প্ৰকৃতিৰে গঠিত এনে ভূ প্ৰকৃতিৰ বাবে ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্যও আছে ফলত জলবায়ু বেলেগ বেলেগ হয় কাৰণ আমি জানো যেনেকৈ অক্ষাংশ ভিত্তিক কি হয়
পাৰ্থক্য আহে জলবায়ু পাৰ্থক্য তেনেকৈ উচ্চতা ভিত্তিকো জলবায়ুৰ পাৰ্থক্য আহে আৰু ভাৰতবৰ্ষত এই ওখ চাপৰৰ কাৰণেও কি হয় জলবায়ুৰ পাৰ্থক্য হয় যে একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবে আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্ৰভেদ আছে কি প্ৰভেদ আছে যে আগ্ৰা সমভূমি অঞ্চলত আৰু দাৰ্জিলিং উচ্চতা ওখ অঞ্চলত আৰু আমি জানো যে ট্ৰপোস্ফিয়াৰ এলেকাত কি হ'ব ট্ৰপোস্ফিয়াৰত আমি যিমানে প্ৰতি বৰ্গ কিলোমিটাৰত 6.5 ডিগ্ৰী সেলসিয়াছকে উষ্ণতা কমিব আৰু যিমানে উষ্ণতা কমিব সিমানে জায়গাডোখৰ ঠাণ্ডা হ'ব গতিকে দাৰ্জিলিং উচ্চ অঞ্চলত অৱস্থিত কাৰণে দাৰ্জিলিং কি হয় ঠাণ্ডা হয় আগ্ৰা গৰম হয় হিমালয় পৰ্বতমালাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু সিমান শীতল নহয় আকৌ মৌচুমী ঠাণ্ডা দিনত যেতিয়া আমাৰ কি হয় আমাৰ ৰিট্ৰিটিং মৌচুমী আহে সেই মৌচুমীয়ে চাইবেৰিয়াৰ পৰা অতি শীতল বতাহ কঢ়িয়াই লৈ আনে কিন্তু এই অতি শীতল বতাহ যদিহে আমাৰ উত্তৰ ভাৰতত সোমাই গ'ল হয় তেতিয়ালে কি হ'ল উত্তৰ ভাৰতত জীয়াই থকা সম্ভৱে নহ'ল হয় কিন্তু কি হৈছে হিমালয় পৰ্বতে এই ঠাণ্ডা বতাহ উত্তৰ ভাৰতত সোমোৱাত বাধা দিছে আৰু তাৰ ফলত উত্তৰ ভাৰত সহ্য কৰিব পৰা ভিতৰতে কি হৈ থাকে শীতল হৈ থাকে দক্ষিণ ভাৰত যদিও গ্ৰীষ্মমণ্ডলত পৰিছে তথাপি ইয়াৰ জলবায়ু কিছু মৃদু কাৰণ ইয়াৰ বেছিভাগ অঞ্চল কি হৈছে সাগৰে আবৃত হৈ আছে মুম্বাইৰ অৱস্থান সাগৰৰ পাৰত হোৱাৰ বাবে ইয়াৰ জলবায়ু সমভাৱাপন্ন চাৰিওফালে সাগৰে আৱৰি থকাৰ কাৰণে মুম্বাই অতিপাত গৰমো নহয় অতিপাত ঠাণ্ডাও নহয় তেনেকৈ আমি বাংগালোৰৰ কথাও ক'ব পাৰোঁ ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লেখা মৌচুমী বতাহক আমি কি বুলি কওঁ আমাৰ কৃষি ব্যৱস্থাৰ আয়ুস বুলি কওঁ যদি মৌচুমী বতাহ নবলে তেতিয়াহ'লে আমাৰ ভাৰতত কৃষি কৰাটোৱে সম্ভৱ নহয় আৰু লগতে ভাৰতৰ কৃষি ব্যৱস্থাক গেম্বল অফ মনচুন বুলি কোৱা হয় যে মৌচুমী বতাহে খেলাটা যোৱা যি বছৰ মৌচুমী বতাহ ভাল হ'ব সেই বছৰ খেতি ভাল হ'ব আৰু যি বছৰ মৌচুমী বতাহ বেয়া হ'ব সেই বছৰ কি হ'ব খেতি বেয়া হ'ব ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত দেশখনৰ বছৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ প্ৰবাহিত হয় দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায় এই বতাহ দক্ষিণ পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ পশ্চিম মৌচুমী বতাহ বোলে আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাৱ কঢ়িয়াই অনাই এই বতাহে প্ৰথম পশ্চিম ঘাট পৰ্বতত বাধা পায় ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে সেইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি 300 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় কাৰণ মৌচুমী বতাহে প্ৰথম আহিয়ে কি হয় এই অঞ্চলটোত বৰষুণৰ সৃষ্টি কৰে এই বায়ুৰ এটা অংশ পশ্চিম ঘাট পৰ্বত পাৰ হৈ গৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে বংগোপসাগৰৰ ওপৰেদি আন বৈ পুনৰ অধিক জলীয় ভাৱ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্বাঞ্চল প্ৰৱেশ কৰে এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে এনেকৈ মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় 1250 সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় এই দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয় আনহাতে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ পূব দিশেৰে ভাৰতলৈ প্ৰভাৱিত হয় আৰু ইয়াকে উত্তৰ পূব মৌচুমী বতাহ বোলে উত্তৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয় ইয়াৰ এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে আৰু স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান আৰু সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় কিন্তু এই বতাহ বংগোপসাগৰ ওপৰেৰে অগ্ৰসৰ হওঁতে কিছু জলীয় ভাৱ আহৰণ কৰে আৰু এই জলীয়ভাৱযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয় সেইকাৰণে তামিলনাডু অঞ্চলত আমাৰ শীতকালেও এবাৰ কি হয় বাৰিষা হয় আৰু সেইখিনি সময়ত তামিলনাডু অঞ্চলত যথেষ্ট বৰষুণ হয় আজিলৈ ইয়াতে সামৰিছো
আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰকেইটা ভালদৰে বুজি পাইছা। ধন্যবাদ।